হাই ফ্ৰেণ্ডছ, আপুনি চাই আছে টেক নিউ হেল্পাৰ চেনেল। এতিয়া মই বৰমৌতো পাৰত আহিছোঁ, ছয়গাঁও গৰাইমাৰীৰ বৰকাট চৰত আহিছোঁ। চৰত আপোনালোকে এতিয়া আধুনিক পদ্ধতিত কেনেকৈ বগৰী গছ হয় সেই হিচাপে আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাম। ইয়াত 5 বিঘাৰ ওপৰত বগৰী খেতি আছে। আপোনালোকক ভিডিঅ'টো আপোনালোকে ভালকৈ চাওক আৰু সম্পূৰ্ণকৈ চাওক বগৰী খেতি কেনেকৈ হয়। আপোনালোকক গোটেইখিনি দেখুৱাম। আৰু এটা কথা, এইটো বগৰী গছ যদি এইবাৰ আপোনালোকে ৰুৱে তেনেহ'লে 5 বছৰৰ ভিতৰত আপোনালোকে ৰুব নালাগে। এইবাৰ ডালপাত আদি কাটি আকৌ নতুন গছ গজিব, সেনেকুৱাকৈ হ'ব। আপোনালোকে চাব পাৰিব গোটেইখিনি এতিয়া দেখুৱাম, আপোনালোকে চাই থাকক। বৰৈ খোৱাৰ যদি ইচ্ছা যায় তেনেহ'লে আপোনালোকে ছয়গাঁও গৰাইমাৰী বৰকাট চৰত আপোনালোকে আহিব। আপোনালোকে আহি পেলাই ইয়াত আপোনালোকে বগৰীবিলাক খাব পাৰিব। এইখিনি আছিল ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ হ'ব নতুন ভিডিঅ'ত।